এজেপিৰ সভাপতি লুৰেণজ্যোতি গগৈৰ সংবাদমেল সম্বোধন ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে পোনপটীয়াকৈ সংবাদমেলৰ মাজলৈ লৈ গৈছে ব্যক্তি দেশৰ গৃহমন্ত্ৰীগৰাকীৰ মুখেৰে কোৱা কথা ঘুচপেটীয়া শব্দটো ব্যৱহাৰ কৰিয়ে কৈছোঁ যে ঘুচপেটীয়াসকল দেশত যেতিয়া প্ৰৱেশ কৰে এইটো আইন বিৰুদ্ধ কথা দেশৰ সংবিধানে কোনো ঘুচপেটীয়াক দেশত ৰখাৰ অধিকাৰ দিয়া নাই এই কথা আপুনিও নিশ্চয় জানে ঘুচপেটীয়া যেতিয়া দেশত সোমায় তেওঁলোকক চিনাক্তকৰণ কৰিব লাগে তেওঁলোকৰ কৰিব লাগে আৰু বহিষ্কাৰ কৰাটো দেশৰ সাংবিধানিক দায়িত্ব ন্যায়িক দায়িত্ব কিন্তু আপোনাক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 4,15,800 বিঘা মাটিত বেদখল মুক্ত কৰাৰ কথা ঠিকেই কৈছে কিন্তু এই যে আপুনি কোৱা ঘুচপেটীয়াসকলক বহিষ্কাৰ কৰিলে নে নাই কৰা বা আপুনিও গৃহমন্ত্ৰী হিচাপে এইটো খবৰ ৰখা নাই যে তেওঁলোকক কি কৰা হৈছে তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখা হৈছে নে নাই হোৱা তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে নে নাই হোৱা এই কথা বতৰাবোৰ আপোনাক হয়তো অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা নাই বা আপুনিও গৃহমন্ত্ৰী হিচাপে আপোনাৰ লগত গোটেই এজেঞ্চি আছে NIA আছে CBI আছে আপোনাৰ লগত IB আছে আপোনালোকক আছে SB আছে চেণ্ট্ৰেল SB আছে এইবোৰৰ পৰা আপুনি হয়তো খবৰ লোৱা নাই কিন্তু মই আপোনাক ক'ব খুজিছোঁ আজি সংবাদমেলৰ যোগেদি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া এই যে যিসকল মানুহৰ কথা ঘুচপেটীয়া বুলি আপোনাক ব্ৰিফিং কৰিছে আপোনাক অসমৰ মুখ্যমন্ত্ৰীয়ে সেইসকলক অসমৰ মাটিত মাটি দিয়া হৈছে সেইসকলক ক্ষতিপূৰণ দিয়া হৈছে অসমৰ বা ভাৰতবৰ্ষৰ যিসমূহ মানে কৰ কাটল তাৰ পৰা তেওঁলোকক মাটি আৰু তেওঁলোকক ক্ষতিপূৰণ দিছে ঘুচপেটীয়া বুলি কোৱা কাজিৰঙাৰ উচ্ছেদিত 332টা পৰিয়ালক 14,72 লাখ টকা দিছে দেশৰ গৃহমন্ত্ৰীক মই জনাই দিব কৈছোঁ গৰুখুটিত ঘুচপেটীয়া বুলি কোৱা 2,051টা পৰিয়াল প্ৰথম পৰ্যায়ত 633টা পৰিয়াল দ্বিতীয় পৰ্যায়ত 423টা পৰিয়াল তৃতীয় পৰ্যায়ত 527টা পৰিয়াল তৃতীয় পৰ্যায়ত 527টা 1 বিঘাকে দলগাঁৱত মাটি দিছে দেশৰ গৃহমন্ত্ৰীক মই জনাব খুজিছোঁ নখুটি আৰু লামডিঙত উচ্ছেদিত 707টা পৰিয়াল তাৰে প্ৰায় 206টা পৰিয়ালক নখুটি জাঞ্জু বস্তি বুলি কয় জাঞ্জু বস্তিত ইতিমধ্যে সংস্থাপিত কৰা হৈছে বাকি থকা 501টা পৰিয়ালকো যমুনা কৃষি পাম নিগমত ইতিমধ্যে মাটি আবণ্টন দিয়া হৈছে দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া আপোনাক জনাব খুজিছোঁ বটদ্ৰৱাৰ উচ্ছেদিত 366টা পৰিয়ালক 7টা পৰিয়ালক মুঠ 32.6 লাখ কোটি টকা ক্ষতিপূৰণ দিয়া হৈছে এই কথা আপোনালোকক জনাই ক'ব খুজিছোঁ যে আপুনি হয়তো আপোনাক মুখ্যমন্ত্ৰীয়ে এই কথাটো আপোনাক কোৱা নাই ব্ৰিফিং দিয়া নাই আপোনাক হয়তো ইণ্টেলিজেন্সৰ মানুহেও ব্ৰিফিং দিয়া নাই এই যে ঘুচপেটীয়া আপোনাৰ ভাষাত এই যে অবৈধ বিদেশীক ইয়াত মাটি দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে এই যে আমাৰ ক্ষতিপূৰণৰ টকা দিলে এতিয়া ধুবুৰী আৰু গোৱালপাৰাত শেহতীয়াকৈ উচ্ছেদ কৰা মানুহক যে 20 কোটি 50 হাজাৰকে মুঠতে 20 কোটি টকা দিম বুলি সিদ্ধান্ত লৈছে এই কামবোৰ ৰাষ্ট্ৰদ্ৰোহ নহয়নে এই কামত যি অবৈধ বিদেশীৰ আগ্ৰাসন মাটি ভেটি বেদখলৰ লগত দেশৰ সাৰ্বভৌমত্ব আৰু দেশৰ ভৌগোলিক অখণ্ডতাৰ প্ৰশ্ন জড়িত হৈ আছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মাটি দি আছে আৰু তেওঁলোকক ক্ষতিপূৰণ দি আছে দেশৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক মই প্ৰশ্ন কৰিব খুজিছোঁ এইটো ৰাষ্ট্ৰদ্ৰোহ নহয় নেকি আৰু আপুনি ৰাষ্ট্ৰদ্ৰোহত অসমৰ মুখ্যমন্ত্ৰীক দোষী সাব্যস্ত কৰি তেওঁক জেললৈ প্ৰেৰণ নকৰে নেকি এই প্ৰশ্ন দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াক মই উত্থাপন কৰিব খুজিছোঁ দ্বিতীয় প্ৰশ্নলৈ আহোঁ একেলগে গৃহমন্ত্ৰী ডাঙৰীয়াই বহু কথা নাজানে যে আমাৰ এনেকুৱা কিছুমান ঠাইত উচ্ছেদ কৰা হৈছে মই নামবোৰ কৈ দিছোঁ কিমান পৰিয়াল তাত কি মানুহ ইনলে পথাৰ কাজিৰঙা তাত 60টা পৰিয়ালক উচ্ছেদ কৰা হৈছে হায়াত বুলি কোম্পানীক তাত তেওঁলোকে হোটেল বনাবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে তাত 60টা পৰিয়াল কাৰ্বি জনগোষ্ঠী আৰু আদিবাসী চাহ জনগোষ্ঠীয় মানুহ তাৰ পাছত মই শিলহাকুত 1200 পৰিয়াল মই গৃহমন্ত্ৰীক মই সুধিম মানে এই বিষয়টো জানি ল'বলৈ আহ্বান কৰিছোঁ শিলহাকুৰ এই 1200 পৰিয়ালৰ মাজত বড়ো মানুহ আছে তাত মিচিং আছে তাত কাৰ্বি আছে তাত তিৱা আছে তাত আদিবাসী আছে তাত অসমৰ আন খিলঞ্জীয়া আহোম চুতীয়া দেউৰী ৰাভা এই সকলো মানুহ আছে
তাৰ পিছত আমচাঙৰ 1,000 পৰিয়াল যি আছে তাত কাৰ্বি আছে, মিচিং আছে, বড়ো আছে। গতিকে এই যে তেখেতে ক'লে যে মুঠতে যিহেতু হিচাপটো গোটেই হিচাপটো দিছে 1,26,000 একৰ মাটি, তাৰমানে 4,15,000 বিঘা মাটি, 800 বিঘা মাটি। ইয়াত তেওঁ এই যে মই ক'লোঁ শিলহাকু, আমচাং, ইনলে পথাৰ, এইবোৰত যিসকল খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে, এইসকল খিলঞ্জীয়া মানুহক দেশৰ গৃহমন্ত্ৰীয়ে কৈছে ঘুচপেঠীয়া, তাৰমানে অবৈধ অনুপ্ৰৱেশকাৰী। তাৰমানে এই যে যিসকল খিলঞ্জীয়া মানুহ আছে, থলগিৰি ভূমিপুত্ৰ আছে, সেই সকলোকো অসমৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে ক'লে তেওঁলোক ঘুচপেঠীয়া। তাৰমানে আমাৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহক এনেকৈ অবৈধ অনুপ্ৰৱেশকাৰী বুলি কৈ আমাৰ জনজাতি ভাইসকল, আমাৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰক দেশৰ গৃহমন্ত্ৰীয়ে অপমান কৰা নাইনে? এই প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। আৰু এই খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহক কৰা এই অপমানক আমি জাতীয় জীৱনৰ কাৰণে অক্ষমনীয় অপৰাধ বুলি গণ্য কৰিছোঁ। আৰু দেশৰ গৃহমন্ত্ৰীয়ে ক্ষমা খুজিব লাগে, খিলঞ্জীয়া থলগিৰি জনজাতীয় মানুহৰ ওচৰত ক্ষমা খুজিব লাগে বুলি আজি এই সংবাদমেলৰ যোগেদি মই আহ্বান কৰিব খুজিছোঁ। এতিয়া আহোঁ অসমৰ মুখ্যমন্ত্ৰীৰ কথালৈ। অসমৰ মুখ্যমন্ত্ৰীয়েতো বহু কথাই ক'লে, আপোনালোকেও শুনিছে। আটাইতকৈ ডাঙৰ কথাটো যিটোৱে সমগ্ৰ অসমৰ ৰাইজক হাঁহিৰ খোৰাক যিটো যোগাইছে, আমি সেই কথাটোক আমি ক'ব খোজোঁ যে মুখ্যমন্ত্ৰীয়ে ক'লে বোলে অসমৰ সমাজক হেনো দুৰ্নীতিমুক্ত কৰিব। আপোনালোকে বক্তব্যটো যদি শুনে এবাৰ আকৌ শুনিব পাৰে। অসমৰ সমাজক কৈছে দুৰ্নীতিমুক্ত কৰিব। আমি অসম জাতীয় পৰিষদেই নহয়, অসমৰ সমাজ জীৱনেও জাতীয় জীৱনেও অনুভৱ কৰে যে এইটো একবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ কৌতুক। অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি যিটো কথা কৈছে অসমৰ সমাজক দুৰ্নীতিমুক্ত কৰিব, সংকল্প লৈছে, এইটো আমি ভাবোঁ যে এইটো একবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ কৌতুক।